কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলত বহুদিনৰ পৰা নিদ্ৰা হৰিছিল এটা গভাইট চোৰে। দোকানকে আদি কৰি বহু ঘৰত চলাইছিল চুৰি কাৰ্য। সোমবাৰে হাওৰাঘাট অঞ্চলৰ পূব গজালিপাৰ গাঁৱত এটি বাসগৃহত জয়নাল নামৰ চোৰটোৱে চলাইছিল চুৰি কাৰ্য চলাই থকা সময়তে হাত আলুতে ধৰা পৰে চোৰটো। উল্লেখ্য যে কিছুদিন আগৰ পৰাই প্ৰতিদিনে নিশাই চোৰে তাণ্ডৱ চলাইছিল হাওৰাঘাটৰ বিভিন্ন অঞ্চলত। ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ ভিতৰত চুৰি কাৰ্য চলাইছিল বুলিও জানিব পৰা গৈছে। ধৃত চোৰটোৰ লগত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চুৰিকাণ্ডৰ সৈতে জড়িত আটাইকেইটা চোৰক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে হাওৰাঘাট আৰক্ষীয়ে। আমাৰ গাঁৱত মানে আমাৰ গোটেই ৰাইজে মানে চুৰখন ধৰিলে ধৰক 10 বাজিমান তেনেকুৱা 10টামান হ'ব। তেতিয়া এই মানুহজন মানে যাৰ ঘৰত সোমাইছিলে মানুহজন মানে সি ঘৰত নাই, মানে ঘৰ মানে কিবা ফৰ্ম দিবলৈ গৈছিলে। তেতিয়া মানে এই 5-10 মিনিটৰ ভিতৰতে চুৰখন সোমাই গ'ল। তাৰপিছত গাঁৱৰ ৰাইজে মানে ধৰা পৰিলে, ধৰি কিনি চালে। তাৰপিছত পকেটত পালে পইচা 4,000 টকামান পালে। তাৰপিছত আকৌ লগত ATM নামখন চালে, সেই মালিকৰ নাম আমাৰ গাঁৱৰ মানে যোন চুৰ সোমাইছিলে তাৰ ঘৰতে মানে নামখন ওলাইছে, মেনশ্যন হৈছে। তাৰপিছত চালোঁ সেই এইটোতো চুৰহে। তাৰপিছত সোধ কৰিলে আৰু আগত গাঁৱতো সোমাইছে 5-6ঘৰমান সোমালে। তাতো সোমোৱাৰ পিছত মানে সেইখনো মানে সুধি পিনি ক'লে আৰু আমিয়ে হয়, এই চুৰটো আমিয়ে কৰিছে বুলি। বকলীয়া ঘাটৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।